অনুশীলনী 5.2 8 নম্বৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিম। ইয়াত প্ৰশ্নটো লিখা আছে এটা সমান্তৰ প্ৰগতিত 50টা পদ আছে। সমান্তৰ প্ৰগতিত মুঠ কেইটা আছে 50টা, যাৰ তৃতীয় পদটো অৰ্থাৎ কি 3 নম্বৰ স্থানৰ পদটো হ'ল কি 12 আৰু শেষৰ পদ মানে কি 50 নম্বৰ স্থানৰ পদটো, শেষৰ পদটো 106 106। তো আমাক ওলাব লাগে 29তম পদটো নিৰ্ণয় কৰা, অৰ্থাৎ কি 29 নম্বৰ স্থানত থকা সংখ্যাটো নিৰ্ণয় কৰিব লাগে। ধৰা হ'ল লিখি লওঁ, কি ধৰা হ'ল যে ইয়াৰ যে প্ৰথম পদটো আছে সেই প্ৰথম পদটো আমি নাজানো, গতিকে কি লিখিম, ধৰা হ'ল প্ৰথম পদটো এ, প্ৰথম পদটো আমি এ বুলি লিখিম আৰু সাধাৰণ অন্তৰ ইয়াত দিয়া নাই, সাধাৰণ অন্তৰ ডি বুলি লিখিম, সাধাৰণ অন্তৰ ডি বুলি লিখা হয়। চোৱা প্ৰথম পদটো দিয়া নাই, অৰ্থাৎ কি ইয়াত ডাইৰেক্ট কৈ আছে যে তৃতীয় পদটো, দ্বিতীয় প্ৰথমটো কোৱা নাই, অৰ্থাৎ প্ৰথম পদটো আমি এ বুলি ধৰি ল'ম আৰু সাধাৰণ অন্তৰটো ডি। এতিয়া তাৰপিছত যিটো দিয়া থাকে, যি দিয়া থাকে সেই দিয়াটো আমি ফাৰ্ষ্টত লিখি ল'ম। দিয়া আছে, কি দিয়া আছে, কিমান নম্বৰ স্থান দিয়া আছে, তৃতীয় পদ দিয়া আছে, তৃতীয় পদ, যাক আমি A3 লিখিব পাৰোঁ। A3 কিমান আছে 12 আৰু কি দিয়া আছে শেষৰ পদ, শেষ পদটো অৰ্থাৎ শেষ পদটো অৰ্থাৎ কি হ'ব, শেষ মানে 50টা পদ আছিল, গতিকে A50 লিখিবা। A50 কিমান হয় 106, যিটো দিয়া আছিল প্ৰশ্ন সেইটো আমি লিখি ল'লোঁ। এতিয়া আমাক উলিয়াব কি লাগে 29তম পদটো A29টো নিৰ্ণয় কৰিব লাগিব। A29 পদটো আমাক নিৰ্ণয় কৰিব লাগিব। এইটো তোমালোক বহীত নিলিখিলেও হ'ব, জাষ্ট বুজিবৰ কাৰণে দিছোঁ। এতিয়া আমি পদ নিৰ্ণয় যিটো সূত্ৰ আছিলে সেই সূত্ৰটো আমি আৰম্ভ কৰোঁ। কোনটো দিয়া আছে A3 দিয়া আছে, A3 12। এতিয়া পদ নিৰ্ণয় সূত্ৰটো ইয়াত লিখি লওঁ, A + n - 1 * d, অৰ্থাৎ কি পদ নিৰ্ণয় সূত্ৰটো A + n - 1 * ইয়াৰ তলত লিখিবা 12, অৰ্থাৎ কি যিটো পদ দিয়া হৈছে, তৃতীয় পদটো দিয়া হৈছে, তৃতীয় পদটো প্ৰথমে ইয়াত লিখি লওঁ, তাৰ তলত আমি পদ নিৰ্ণয় সূত্ৰটো লিখিলোঁ আৰু 12 লিখি গৈ থাকিম। চোৱা এৰ মানটো ইয়াত দিয়া হোৱা নাই, গতিকে এইটো এ থাকিব প্লাছ এনৰ ঠাইত কি লিখিবা, ওপৰত 3 আছে, অৰ্থাৎ কি তৃতীয় পদ হয় না, এনৰ মান কিমান নম্বৰ স্থানত সংখ্যাটো হয় 3 নম্বৰ স্থানৰ সংখ্যা, গতিকে এই এনৰ ঠাইত কি লিখিবা 3 বা 3, ডিটো ডি লিখা, ডিৰ মান দিয়া হোৱা নাই আৰু 12 লিখি আহি থাকিবা, প্লাছ 3ৰ পৰা 1 গ'লে 2 হ'ব আৰু ডিটো ডি লিখা আৰু 12 সেম একেধৰণে লিখি গৈ থাকা। এতিয়া ইয়াত চোৱা, ইয়াত আৰু যোগ বিয়োগ নহ'ব, ইয়াত কি কৰি আছে A আৰু D দুইটা আছে, গতিকে ইয়াত আমি এতিয়া শেষ কৰিব নোৱাৰোঁ, গতিকে ইয়াত আমি লিখিম সমীকৰণ 1। চোৱা যিটো A3 মানটোৰ পৰা আমি কি সমীকৰণ 1 পালোঁ। এতিয়া আনটি কি দিয়া হৈছিলে শেষৰ পদটো 50, অৰ্থাৎ কি A50 লিখি ল'ম, অৰ্থাৎ 50তম পদটো আমাক দিয়া হৈছে 106। তো ইয়াত একেধৰণে লিখা A3 নিচিনা যিটো পদ নিৰ্ণয় সূত্ৰটো ইয়াত লিখিছিলা, A + n - 1 * d লিখা আৰু 106 to 106 ওপৰৰ পৰা যিটো আছে সেম একেটা লিখি গৈ থাকা। এইটো এ লিখা, এৰ মান দিয়া হোৱা নাই, এনৰ ঠাইত কি হ'ব 50, যেনেকৈ এনৰ ঠাইত কি লিখিছিলা 3 লিখিছিলা, ইয়াতে কি হ'ব 50 লিখা, 50 - 1 * d যি 106। এতিয়া কি লিখিবা, এইটো এ লিখা, 50ৰ পৰা -1 অৰ্থাৎ কি 50ৰ পৰা 1 গ'লে কি হ'ব 49 d আৰু 106 to 106 লিখা। ঠিক একেধৰণে ইয়াত এ আৰু ডি আছে, ইয়াক সমীকৰণ 2 বুলি দিয়া।
ইয়াত আমি কি পালোঁ সমীকৰণ 1 আৰু 2 পালোঁ দুটা সমীকৰণ পালোঁ তো ইয়াক কি কৰিম এতিয়া বিয়োগ কৰিব লাগিব সমীকৰণ এইটো ডাঙৰ হয় গতিকে সমীকৰণ 2 ৰ পৰা 1 সমীকৰণ বিয়োগ কৰি পাওঁ নিলিখিলেও শৰ্ট ফৰ্মত দি দিবা হৈ যাব তো এইটো যেহেতু ডাঙৰ আছে 2 নম্বৰ সমীকৰণটো ইয়াত লিখি লোৱা a plus 49 d equal 106 তাৰ তলত কি হয় সমীকৰণ 2 সমীকৰণ 1 টো সমীকৰণ 1 টো দিয়া আছে চাই লোৱা লটটা নেকি সমীকৰণটো a plus 2d equal 12 a plus 2d equal 12 এতিয়া সমীকৰণ 2 ৰ পৰা আমি সমীকৰণ 1 বিয়োগ কৰিম বিয়োগ কৰিবলগীয়া হ'লে তলৰ চিনবোৰ আমি উল্টা কৰি দিম অপোজিট ইয়াত আগতে একো নাই মানে কি আছে প্লাছ আছে প্লাছটো কি হৈ যাব মাইনাছ এই প্লাছটো কি হৈ যাব মাইনাছ ইয়াতে প্লাছ আছে প্লাছটো কি হৈ যাব মাইনাছ এতিয়া এ আৰু এ এটা ইয়াত প্লাছ এটা আছে এইটো মাইনাছ তো প্লাছে মাইনাছ কাট খাব এই প্লাছটো কি হৈ গ'ল মাইনাছ এটা নাই বুলি ভাবা আৰু মাইনাছ আছে এইটো প্লাছে মাইনাছ কি হ'ব মাইনাছ দুটা বেলেগ বেলেগ চিন আছে গতিকে সব 49 ৰ পৰা 2 যদি বিয়োগ কৰা হয় 49 ৰ পৰা 2 বিয়োগ কৰিলে কি হ'ব 47 সো 49 ৰ পৰা 2 যদি বিয়োগ কৰা 47 আৰু d to d লিখা ইফালে কি হ'ল 106 ৰ পৰা 12 বিয়োগ কৰিবা সো 6 ৰ পৰা যদি 2 যায় তেন্তে কি হ'ব 4 এটা আছে কি 0 মানে কি হয় এক ধাৰ লৈ ল'বা কিমান হ'ব 10 ৰ পৰা 1 গ'লে 9 বুজি পালা চাগে এইটো শূন্যটো এক ধাৰ দি দিবা অৰ্থাৎ কি 10 হৈ যাব 10 ৰ পৰা 1 গ'লে 9 এতিয়া যে ডিক অকলশৰীয়াভাৱে ইয়াত থোৱা আৰু 47 টো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে কি কৰিলে পক্ষান্তৰ কৰিবা তললৈ আহি যাব লবটো কি হৈ যাব হৰ 94 টো ওপৰত 94 আছে d to d লিখিলো 94 টো ওপৰত লিখিলো 47 টো তলত এতিয়া d ৰ মানটো কি পালো সো 47 যদি 94 ক হৰণ কৰা তেন্তে দুবাৰ হৰণ যাব ইয়াক দুবাৰ হৰণ যাব এক মই কাটি দিও 47 ইয়াক দুবাৰ গ'ল অৰ্থাৎ দুটা 47 এ 94 হয় তো 2 হ'ল গতিকে কি d ৰ মানটো কি পালো আমি 2 d ৰ মান 2 পালো ইয়াত সমীকৰণ দুটা আছিল d ইয়াতে d ইয়াতে d তো d ঠাইত আমি পালো 2 এতিয়া আমি a ৰ মানটো নিৰ্ণয় কৰিব লাগে a ৰ মান নিৰ্ণয় কৰিব হলে আমি কি কৰিব লাগিব চোৱা যেটো 1 নম্বৰ সমীকৰণ আছে সমীকৰণ একত d equal to বহুৱাই পাওঁ 1 নম্বৰ সমীকৰণ কোনটো আছিলে 1 নম্বৰ সমীকৰণ হয় এটো a plus 2d equal 12 এই সমীকৰণটোত এই d ঠাইত কিমান লিখিব কৈছিলো এতে যেটো d ৰ মান পালা 2 এটো বহাই দিবা অৰ্থাৎ কি 1 নং সমীকৰণটো মই ওপৰৰ পৰা a plus 2d এটো 1 নম্বৰ সমীকৰণ আছিল ইকুৱেল 12 ইয়াত কি কৰিবা এটো a লিখা 2 লিখা d ৰ মানটো অলৰেডি ওপৰত পাইছে 2 ইয়াত 2 দি দিয়া এটো a লিখা এতে 2 পূৰণ কৰা 2 2 4 12 হ'ল a এটো এই বাও পক্ষ থকা সাইডে ইফালে পক্ষান্তৰ কৰি দিয়া প্লাস 4 ইফালে গলে মাইনাস 4 হৈ যাব এই প্লাস 4 ইফালে নিলে কি হ'ব মাইনাস 4 ঠাল কম ইয়াত লিখি দিছো a equal 12 minus 4 আছিলে এতিয়া 12 ৰ পৰা যদি 4 সাবট্ৰেক্ট কৰা বা বিয়োগ কৰা যায় তেন্তে কিমান হ'ব 8 হ'ব অৰ্থাৎ কি 8 ওলালে এর মান কি পালা তেন্তে 8 এতিয়া সমীকৰণত আমাক a আৰু d a আৰু d ৰ মানটো দিয়া নাছিলে তো a আৰু d আমি নিৰ্ণয় কৰি ললো ইয়াত a ৰ মান ওলাই গল a মানে কি প্ৰথম পদ আৰু d মানে কি 2 এটা সাধাৰণ অন্তৰ আমি ওপৰত লিখিছিলো ধৰা হল প্ৰথম পদটো a সাধাৰণ অন্তৰ d তো প্ৰথম পদ a ঠাইত কি পালো 8 পালো আৰু সাধাৰণ অন্তৰ d ঠাইত পালো 2 এতিয়া আমাক কি নিৰ্ণয় কৰিব লাগে আমাক নিৰ্ণয় কৰিব লাগিব 29তম পদটো a 29 লিখি দিবা এতিয়া বুলি লিখিব পাৰা
এই 29 পদটো লিখিবলগীয়া হ'লে পদ নিৰ্ণয় সূত্ৰ a প্লাছ n মাইনাছ 1 ইনটু ডি 29 পদ ইয়াৰ তলত একো লিখিব নালাগে a মানে অলৰেডি গম পালোঁ a মানে 8 হয় a মানে গম পালোঁ a মানে 8 এর ঠাইত লিখিবা 8 n nৰ মানটো কি লিখিবা 29তম পদ গতিকে এই 29 টো ইয়াত লিখা আৰু ডিৰ মানটো আমি তলত পাইছিলোঁ এই ডিৰ মানটো 2 এই ডিৰ ঠাইত লিখি দিবা 2 এইটো 8 লিখা 29 ৰ পৰা যদি 1 সাবট্ৰেক্ট কৰা তেন্তে কি 28 হ'ব বিগ কৰিলে 1 হ'ব 8 লিখিবা এই দুটা যোগ নকৰিবা কাৰণ এটো যেটো পূৰণ হৈ আছে পূৰণটো প্ৰথমত কৰি লবা তো ইয়াক পূৰণ কৰি চোৱা 2 28 গুণ 56 হয় তথাপি চাইলো 2 8 গুণ 16 16 6 2 8 গুণ 16 6 3 4 1 5 56 এতিয়া যোগ কৰি দিয়া 8 6 14 5 1 6 64 গতিকে নিৰ্ণয় 29তম পদ 64